গুৱাহাটীৰ মাৰোৱাৰী হস্পিটেলৰ চিকিৎসকৰ দল এটাই আজি 25 এপ্ৰিলত মালিগাঁৱৰ কামাখ্যা কলনীত সম্পূৰ্ণ বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়। একান্ত আপন পৰিবাৰ নামৰ ফেচবুক গ্ৰুপৰ মহিলাসকলৰ উদ্যোগত এই চিকিৎসা প্ৰদান কাৰ্যসূচী সম্পাদন কৰা হয়। এই বাতৰি সংগ্ৰহ কৰা মুহূৰ্তলৈ 100 গৰাকী অধিক ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰি চিকিৎসা প্ৰদান কৰাৰ উপৰিও বিনামূলীয়াকৈ ঔষধ পৰ্যন্ত যোগান ধৰে। অনাগত দিনবোৰতো একান্ত আপোন পৰিবাৰে বিভিন্ন ধৰণৰ সমাজ হিতৈষী কাম কৰি যোৱাৰ বাবে আগ্ৰহী বুলি মহিলাসকলে জানিবলৈ দিয়ে। জালুকবাৰীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। নমস্কাৰ, মই কাকলি চক্ৰৱৰ্তী। আমাৰ একান্ত আপন ফেচবুক গ্ৰুপ যিটো আছে তাৰ পৰা আমি ফ্ৰী মেডিকেল কেম্পৰ এটা আয়োজন কৰিছোঁ। তো তাতে আহিছে মাৰোৱাৰী মেটাৰনিটি হস্পিটেলৰ পৰা আহিছে আমাৰ ছাৰ আৰু মাৰ্কেটিঙৰ পৰাও আহিছে তাতেই, আৰু আমাৰ গোটেই বন্ধুবিলাক আছে। আমি এটা ফ্ৰী মেডিকেল কেম্পৰ আয়োজন কৰিছোঁ গ্ৰুপৰ পৰা। এইটো যাতে ইয়াতে আপোনাৰ হৈ আছে, চুগাৰ টেষ্ট হৈ আছে আৰু প্ৰেছাৰ টেষ্ট কৰি আছে আৰু চাৰ্জ চাই আছে, গোটেই পেচেণ্টক চাই আছে। যাৰ কিবা কিবি প্ৰব্লেম হৈ আছে তো আমি মেডিচিনটো আমি ফ্ৰী দি আছোঁ তাতে। এইটোৱেই আমাৰ গ্ৰুপৰ পৰা আয়োজন কৰিলোঁ আৰু কি। এতিয়া আমালোকে প্ৰায় 100ৰ ওপৰত হৈ গৈছে, আৰু মানুহ আছে আমাৰ লাইনত আহি আছে। আমি এইটো ৰাতিপুৱা 11টাৰ পৰা দুপুৰ 2টালৈকে আয়োজন কৰিছোঁ। মনে হয় 2টা পাৰ হৈ যাব আমাৰ যি মানুহ আহি আছে, মানে আমি ছাকচেছ হৈ আছোঁ। তো গ্ৰুপৰ পৰা এইটো আমাৰ মানে এটা বিৰাট সেৱামূলক কাজ আমি মনে কৰোঁ। এইটো দৰকাৰ আছিলে গোটেই মানুহৰ কাৰণে। তো ধন্যবাদ। নহয় মহিলা নহয়, আমাৰ গ্ৰুপটো পুৰুষ মহিলা নিৰ্বিশেষে। আৰু এই গ্ৰুপটো মানে ফেচবুক গ্ৰুপটো আমাৰ শুধু মানে অসম নহয়, আমাৰ গোটেই ভাৰতবৰ্ষ মানুহ আছে তাতে। যেহেতু এইটো গুৱাহাটীত হৈ আছে, এইকাৰণে আমি গুৱাহাটীৰ মানুহবিলাক আমি আহিছোঁ। গোটেই সকলে আহিব পৰা নাই, যিকেইজনে আহিছে আৰু কি আহিছে ইয়াতে।